শিল্পীৰ সংজ্ঞা বিচাৰি যি সময়ত অসমত বিতৰ্কৰ সৃষ্টি হৈছে ঠিক তেনে সময়তে আজি আমি উপস্থিত আছোঁ বৃহত্তৰ কুৰাভি এজন প্ৰচাৰ বিমুখ শিল্পীৰ ঘৰত। আচলতে প্ৰচাৰ বিমুখ শিল্পী এইকাৰণে কৈছোঁ তেওঁ নিৰৱধিভাৱে চলাই গৈছে তেওঁ কৰ্মৰাজি। অকল তেওঁ শিল্পী বুলি ক'লে ভুল হ'ব, একাধাৰে তেওঁ গীতিকাৰ, বাদ্যযন্ত্ৰী, সুদক্ষ খেলুৱৈ, দৌৰবিদ। আৰু আজি আমি তেওঁ মনৰ বঁটা ল'বলৈ আজি উপস্থিত হৈছোঁ তেওঁৰ ঘৰত। আৰু পোনে পোনে আমি আজি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ কেতিয়াৰ পৰা এই কৰ্মৰাজি আৰম্ভ কৰিছে আৰু কেনেধৰণে তেওঁ চলাই লৈ গৈছে তেওঁ এই কৰ্মৰাজি। কেতিয়াৰ পৰা আপুনি এই শিল্প কৰ্মৰাজি আৰম্ভ কৰিছে? আচলতে মই শিল্পৰ কৰ্মৰাজি আৰম্ভ কৰা বুলি ক'লে মোৰ বাল্যকালৰ পৰা সৰু কালৰ পৰাই মই এই কৰ্মত জড়িত হৈ আছিলোঁ। যিহেতু মই একেবাৰে দ্বিতীয়মান শ্ৰেণীতে মই নিজে হাতে কাঠি তুলি খৰাহি বৈ হাতৰ কাম বিদ্যালয়ত মই দিবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়াৰ পৰাই মই বিচনী ধুনীয়া ধুনীয়া ফুলাম বিচনী যিবিলাক বিয়াৰ অৰ্ডাৰ আহে 50 টকাকৈ এখন বিচনী লওঁ আৰু সেয়াই মোৰ পঢ়াৰ মানে উপাৰ্জন হিচাপে মই ব্যৱহাৰ কৰিছিলোঁ। আৰু তাৰ উপৰি মানে মোহাৰবিলাক বনাওঁ, যিবিলাক বহাৰ মোহাৰ মই এটা নতুন চিষ্টেম কৰিছিলোঁ যিবোৰ কাঠনিত মানে অৰ্ডিনাৰীকৈ পৰি থাকে, ঢেকীয়ালতা বুলি কয়, যিটো মানে মাটিত বগাই ফুৰে। আৰু সেই ঢেকীয়ালতাক আনি পেলাই মই তাক সৎ ব্যৱহাৰ কৰি মোহাৰ বনাইছিলোঁ। মোহাৰবিলাক মই বিক্ৰী কৰিছিলোঁ। এটা মোহাৰত মানে 150 টকাকৈ মই বিক্ৰী কৰি যথেষ্টখিনি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেয়ে হৈছিলে মোৰ প্ৰথম মানে এই শিল্পকৰ্মৰ লগত জড়িত হৈ পেলাই মই তাক শিকিবলৈ গৈছিলোঁ। আৰু ক্ৰমে তাক মই শিকি গৈ আছিলোঁ। আৰু যেনেকৈ তুম বনাই, আমাৰ কঠীয়া বান্ধিবৰ কাৰণে তুম বনাই, আৰু সেই তুমৰ মূৰটো শিকিছিলোঁ। আৰু তুমৰ মূৰটো শিকি তাৰ পৰা নতুন বস্তুৰ সৃষ্টি কৰিলোঁ। যেনে আমাৰ হস্তি মেলাত হাতী বনাওঁ, সেই হাতীত মই তুমৰ মূৰ দি পেলাই সেই কৰোঁ। কিছুমান গায়ন বায়ন খুলীয়া তালিয়াৰ সেই কৰি তাক তুমৰ মূৰত মানে সেইখিনি তৈয়াৰ কৰিবলৈ পাৰিছিলোঁ। আৰু সেইটো জনাৰ কাৰণে মই ডাঙৰ বস্তু যেনে অসম সাহিত্য সভাৰ 1996 চনত অসম সাহিত্য সভা বোকাখাত অধিৱেশনত এটি 141ডাল বাঁহৰ এটি ডাঙৰ ময়ূৰা চৰাই বনাইছিলোঁ, যিটোত নেকি ডক্টৰ লক্ষীনন্দন বৰাদেৱে মানে সভাপতি হৈ পেলাই তাত সেই ভ্ৰমণ কৰিছিলে। আৰু সেই ৰথখনৰ পিছৰ পৰাই মই এই শিল্পকৰ্মক আৰু আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু তাৰ লগে মই সমান্তৰালভাৱে মই কাঠৰ বস্তু বনাবলৈ ল'লোঁ, সমান্তৰালভাৱে মই পকাৰ বস্তু গেট ইত্যাদি কৰি পেলাই যিখিনি বস্তু বনাবলৈ ল'লোঁ। তাৰোপৰি মই ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তিটো মৃত্যুৰ ছমাহৰ ভিতৰতে মই মাত্ৰ 12 দিন সময় লৈ পেলাই মই ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তিৰ ভাগ বনাইছিলোঁ বোকাখাতত। আৰু সেই ভাগৰ পিছত মই আৰু মোৰ কামখিনি আৰু ডেভেলপ হ'বলৈ গ'লোঁ। যিহেতু ডাঙৰ কাম এটা কৰি পেলাই মই ছাকচেছ হ'লোঁ। ছাকচেছ হোৱাৰ পিছত মই আৰু ভাল কাম কৰিবলৈ সুবিধা পালোঁ। আৰু ডাঙৰ যিবিলাক তোৰণ, সেই তোৰণবিলাক মই এতিয়াও বৰ্তমান এখন আধৰুৱা হৈ আছে। সেই গেটখন মই বোকাখাতৰ বগলীটিকা অঞ্চলত বনাই আছোঁ। আৰু সেই গেটখন হয়তো গোলাঘাটৰ ভিতৰতে এখন ডাঙৰ গেট হ'ব আৰু দেশনীয়া গেট হ'ব। তেনেকৈ চিকুণতা থানত ডাঙৰ আসনখন, যিখন মূল আসন, সেই আসনখন, তাৰ উপৰি তাৰ যিখন মূল গেট একদম সন্মুখত, সেইখন মই নিৰ্মাণ কৰি উলিয়ালোঁ। আৰু সেইমতে মই মানুহৰ পৰা সমাদৰ পাই গৈ আছোঁ। লগতে শিল্পৰাজিৰ লগতে আপুনি এজন সুদক্ষ খেলুৱৈ, গীতিকাৰ আৰু আপোনাৰ এই সংস্কৃতি ক্ষেত্ৰখনৰ লগত জড়িত। হয়, মই সমান্তৰালভাৱে সেইখিনিও কৰি গৈছোঁ। যিহেতু মোৰ সৰুৰ পৰাই মই সংস্কৃতিৰ ওপৰত যথেষ্ট ধাৱবান আছিলোঁ। আৰু যিটো বিচাৰোঁ সেইটো কৰিব পাৰোঁ আৰু কৰিবলৈ চেষ্টা কৰোঁ, অধ্যয়ন কৰোঁ। আৰু সেইমতে হয়। প্ৰথমতে মই বাঁহী নিজে বনাই ক্লাছিকেল বাঁহী বজাব পাৰিছিলোঁ। পেঁপা নিজে ম'হৰ শিং আনি তাক ম'হৰ শিঙত পেঁপা বনাই ধুনীয়াকৈ মই বিহুত অন্যান্য সেই সময়ত এটা সময়ত মই বহাগ জেঠ মাহটোত মই ঘৰত থাকিবলৈ সময় নাপাওঁ। যিহেতু অল আছাম আমাৰ সোমনাথ বৰাৰ লগত মই বহুত জেগাত ঘূৰিলোঁ। তেনেধৰণে মই বহুতো অনুষ্ঠান কৰিলোঁ। তাৰোপৰি মই বিহুকোঁৱৰ নাচিছিলোঁ। এটা সময়ত যথেষ্ট সুনাম অৰ্জন কৰিছিলোঁ বিহুকোঁৱৰ নাচিছিলোঁ। তাৰোপৰি মই খেলৰ ক্ষেত্ৰখনতো আছেই। মই বিশেষকৈ লোকবাদ্যৰ ওপৰত মই যথেষ্টখিনি অধ্যয়ন কৰিছিলোঁ। আৰু সেইমতে লোকবাদ্য যেনে বীণৰ পৰা ধৰি আদি কৰি বীণ, দুতৰা, টোকাৰী, খোল, ঢোল, নেগৰা, এইখিনি গোটেই লোকবাদ্যখিনি মই বজাব পৰা হৈছিলোঁ। তাৰোপৰি মই খেলৰ জগতখনে মই সৰুৰ পৰা খুব মানে যথেষ্ট শক্তিশালী আছিল। আৰু সেইটো কাৰণে মই ফুটবল খেলটো খুব বাছি লৈছিলোঁ। ফুটবল খেলটো মই সৰুৰ পৰাই যথেষ্ট মানে এতিয়াও মই 36 বছৰ একেৰাহে ফুটবল খেলি আছোঁ, 36টা বছৰ। আৰু এতিয়াও মই বৰ্তমান জিনিয়ৰ টীমতে মই খেলি আছোঁ। এতিয়া মোৰ বয়স 53ৰ পাৰ হৈছে। তথাপিতো মই ডেকা ল'ৰা চামৰ লগতে মই খেলি আছোঁ ধুনীয়াকৈ, তেওঁলোককো আগবঢ়াই নিছোঁ। আৰু মোৰ উদ্দেশ্য হৈছে যে আৰু পিছৰ চামটোক মই মোৰ প্ৰেৰণাৰে আগবঢ়াই নিব পাৰোঁ। চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা আজিলৈকে পাইছেনে? চৰকাৰৰ ফালৰ পৰা সা সুবিধা
সুবিধা বুলি ক'লে মই শিল্পৰ ক্ষেত্ৰত মই একো সা সুবিধা পোৱা নাই এনেই কোনোবাই মানে এইবোৰ ক'বলৈ আচলতে দিগদাৰ হয় কিন্তু প্ৰকৃততে শিল্পী হিচাপে মই চৰকাৰী কোনো সা সুবিধা পোৱা নাই আৰু আমাৰ লোকেল MLA বা যিসকল হৈছিলে তেওঁলোকেও আচলতে মোৰ প্ৰতি মোৰ সেইটোৰ ওপৰত ইমান গুৰুত্ব দিয়া নাই নেকি সেইকাৰণে মই আচলতে এইটো বিচাৰি মই নাযাওঁ যদি কোনোবাই দিয়ে তেতিয়া লোৱাটো আপত্তি নাই বিচাৰি যাবলৈ তাৰমানে মোৰ সময় নাই আৰু যিখিনি মেয়ৰ পাক অফিচিয়েল মেয়ৰ পাক সেইখিনি ভিতৰত সোমাবলৈ মই অকণ সমস্যা পাওঁ সেইটো কাৰণে মই সেইটো বৰ বিচাৰি নুফুৰোঁ যদি কোনোবাই দিব বিচাৰি দিয়ক মই আপত্তি নাই আচলতে যি সময়ত শিল্পী সংজ্ঞা বিচাৰিছে আৰু একাংশ শিল্পী আচলতে ৰাজনীতি দলত ধাৱমান হৈছে কি ক'ব আচলতে প্ৰকৃত শিল্পী সংজ্ঞা কি বুলি ভাবে প্ৰকৃত শিল্পী সংখ্যা হৈছে নিৰপেক্ষ হ'ব লাগে চৰকাৰে কি কৰিছে ৰাজনীতিটো শিল্প সেইটো এটা বেলেগ শিল্প সেই শিল্পক লগত সোমাই পেলাই প্ৰকৃত শিল্পীয়ে নিজস্বতা হেৰুৱায় গতিকে সেইকাৰণে মই ভাবোঁ যে শিল্পীখিনি নিৰপেক্ষ হৈ তেওঁলোকে যিটো শিল্পত মনোনীত হৈছে সেই শিল্পটো ডেভেলপ কৰিলে চৰকাৰীভাৱেই হওক বা গোটেই সামগ্ৰিকভাৱে আমি উন্নতি লাভ কৰিব পাৰিম হয় নিৰৱধিভাৱে চলাই গৈছে তেওঁ এনেদৰে শিল্পৰ আজিৰ লগতে নিজস্ব কৰ্ম আৰু আমাৰ ফালৰ পৰা জনালোঁ ওলাইছে